মানুহ হৈছে কৰ মানুহ নাজানো যাৰ কচোন মাতি দি চাৰে মেচিয়া কিমান আহিবি বাপু এখন ধৰি দিয়া আহিব নৰা হৈ গৈছোঁ জয় ভাই ইমান দিন হ'ল ছাৰ এটা কামৰ কাৰণে আহিলোঁ কি কাম মই ছাৰ একো পোৱা নাই আপুনি দেখো ইলেকশ্যনত উঠোঁতে বাৰ বাৰ মোৰ ঘৰত গৈছিলি বোলে অমুক দিম তহুক দিম বহুক দিম এতিয়া মোৰ অৰুণোদয় আঁচনিটো হোৱা নাই মই যে এই দিয়া দিয়া আহিব পাৰোঁ না মই মোৰ গাল সতৰা সতৰি দিলা বয়স 50ৰ ওপৰ হ'ল মোক কোনেনো যাব আহিব আপুনি কিবা এটা দয়া কৰি দিয়কচোন কি দিয়ে আৰু 2 মাহ ধৈৰ্য ধৰক তাৰপৰা মোৰ আগে অসুবিধাটো কৰি লওঁ ঘৰটোৰ ভিতৰত মই লেট্ৰিন বাথৰুম অলপ বনাব আছে এখনি মই বনাই লওঁ 2 মাহ পিছত আহি দিম এতিয়া যাম নেকি এতিয়া যাব পাৰে 2 মাহ পিছত আহি দিম চাৰে এটা আইতা আহিছিল হেই তয়ো এইগিলা কি খবৰ আনি থাকা মানুহ শান্তিত টোপনি মাৰিব দিয়া ইলেকশ্যনটো যোৱাৰ পিছত অলপ আহিলে নাই জয় হোৱাৰ লগে লগে যাচোন যা কিয় আছি চাই লওঁ আইতা বাপা গো কাম কৰা ইলেকশ্যন কৰি গোটাই ঘৰে মেলি আইতা আইতা বাপাই দেখো বিধৱা পেঞ্চনটো দিম বুলি কৈছিল তেওঁ খবৰে নাই বোলে বাপা হয় মানে বিধৱা পেঞ্চনটো মই 2 মাহ দেৰিকে দিম এতিয়া মোৰ অলপ পথাৰত মাটি ল'ব লগা আছে সেই মাটি 2 বিঘা মই লৈ লওঁ আৰু তাৰপিছত মোৰ আৰু অটো টেম্পো বেটাৰী ৰিক্সা এনেকৈ 3খনমান ল'ব লগা আছে এইখিনিও মই লৈ লওঁ 2 মাহ পিছত আহি যাবি 2 মাহ পিছত দি দিম অলপো টেনশ্যন নলবি মই দি দিম দি দিম বুলি কৈছোতো মই দি দিম এতিয়া যাবি মোৰ এটা ফোন আছে মই কথা পাতি লওঁ হেল্ল' হ'ব 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 ঠিক আছে চাই আৰু তাইছিল তোক মই এতিয়া ওলাব ক'লো মই ঘৰত নাই বুলি কবি স্যার কৈছিল কি নাম নে যদি মই এতিয়া মানুহক আই বুটি যদি বস্তুৰ কথা দিব লাগে মই ইলেকশ্যন যোৱা হলি কিয়া আগে মোৰ নিজৰ বস্তুকেইটা সমাধান কৰি ল'বা দি দিয়াটো পিছত হ'ব এই 5 বছৰত মই 6 লাখ টকা খৰচ এই 5 বছৰ কৰি উঠব নেকি মূলটো হা নিজে জানা জানি শুনি আৰু মানুহবিলাক ঘৰত নাই বুলি ক'বা নৰা স্যার নাম না খেলামে দিছি স্যার হা খেলামে দিছি 6 লাখ টকা উঠব নাই 5 বছৰত মোৰ এই যে গাঁৱৰ মানুহক মই ভাগে ভাগে খোৱালো ভোট দিম বুলি কয় কিবা এটা জয় হৈছো বাপু